এয়া ৰাতিপুৱা 7টা বাজিলে এতিয়ালৈ বেটা উঠাই নাই আৰু আজি হৈছে ডে 2 আৰু আজি হৈছে ছানডে আজি হৈছে দেওবাৰ আৰু এয়াৰ একেবাৰে ৰুমৰ ভিতৰৰ পৰা উঠি একেবাৰে ভিডিঅ'খিনি লৈ আছোঁ আৰু আপোনালোকে সকলোৱে গম পাই যে এইকেইদিন কণ্টিনিউ মই ডেইলি ব্লগছ দি আছোঁ আৰু এয়া চাওকচোন বাহিৰৰ ৰ'দখনত ইমান কালাৰত এনেকুৱা লাগিছে যেন 10টা 11টা বাজিছে কিন্তু এতিয়া মাত্ৰ পাইছে 7টা বজা কিন্তু 7টা বাজি ধুনীয়াকৈ বেলিখিনি ওলাই আছে আৰু মিষ্টাৰ আগতীয়াকৈ উঠিলে বহি আছেগৈ আৰু এইফালে চাওকচোন ৰ'দটো ইমান কালাৰত আৰু এইকেইদিন ইমানেই গৰম পৰিছে নহয় নক'ব আৰু মানে থাকিব পৰা নাই আৰু আজি দিনটো মই কি কৰিছোঁ আহক দেখুৱাই আছোঁ আপোনাক সকলোকে এয়া আমাৰ ৰাতিপুৱা শুই দিয়া প্ৰথমত আমি একেবাৰে ব্ৰাছ চাছ নকৰাকৈ প্ৰথমতে গৰম পানী খাওঁ নেমুৰ লগত এয়া মিষ্টাৰে নেমু কাটি দিছে আৰু মই এইফালে পানী গৰম কৰি থৈ দিছোঁ সেয়া দুজনে বহি এতিয়া গৰম পানীখিনি খাই ল'ম তাৰপিছত লাহেকৈ গোটেই দিনটো আমাৰ আৰম্ভ হ'ব এয়া বেটা শুই উঠি একেবাৰে গা ধুবলৈ গৈছে আৰু এতিয়া কালি যে গলাই থৈছিলোঁ হেনাখিনি এতিয়া মিষ্টাৰক লগাই দিম আৰু লগতে ময়ো লগাই লওঁ আৰু এতিয়া ৰাতিপুৱা একেবাৰে লগাই দিবলৈ লৈ আছোঁ তাৰপিছত আকৌ মিষ্টাৰে ওলাই যাব দোকানলৈ তাৰপিছত এয়া মই নিজেও লগাই ল'ম মোৰতো কোনো লগাই দিয়া মানুহ নাই নিজে লগাবই লাগিব অলপ অসুবিধা হয় নিজে লগালে তথাপিও লাহেকৈ এনেদৰে লগাবলগীয়া হৈ গৈছে এয়া হেনা লগাই ল'লোঁ আৰু এতিয়া চাহ খাবলৈ ৰেডি কৰি আছোঁ আৰু এইফালে বেটাহঁতলৈ গাখীৰ গৰম কৰিব লৈ আছোঁ এয়া চাহ তাহ খাই লৈ মেলি এতিয়া মই ৰুম চফা কৰিব আৰম্ভ কৰি লৈছোঁ আৰু যোৱাকালি যিখন ভিডিঅ' দিছিলে সেইখিনি আজি মই টিভি লগাই থৈ দিছোঁ চাম বুলি লাহে লাহে কেনেকুৱা হৈছে আৰু এইফালে ঝাৰু সাৰিব আৰম্ভ কৰি দিছোঁ গোটেই ঘৰখন লাহে লাহে সাৰি থাকিম আৰু এইফালে ভিডিঅ'খিনি অহা যোৱা কৰি চাই থাকিম ঝাৰু সাৰি থকা সময়তে এফালে কাম কৰা মানুহ আহি পালে আৰু তাহাঁতিক আজি মই মাতিছিলোঁ তামোল পুলি ৰুবলৈ কাৰণে আৰু মায়ে তামোল পুলি কেইজোপামান দি থৈ দিছিলে সেয়া এতিয়া ৰুবলৈ কাৰণে মই জেগাডোখৰ দেখুৱাই দিছোঁ ক'ত ৰুলে হ'ব আৰু এইফালে গোটেই লাইনখিনি ৰুবলৈ কাৰণে দেখুৱাই দি আছোঁ এয়াৰ কামৰ মাজে মাজে এইফালে ঘৰ মুচিবলগীয়া হৈ গৈছে পাছফালৰখন আজি মুচি লওঁ বুলি ই পূৰা লেতেৰা হৈ গৈছে ইফালে ককাৰ কাম কৰি আছে ইফালে ময়ো ইয়াত কাঢ়িব লগা হৈছে একেবাৰে খৰদৰ হৈ গৈছে ভাত পানী বনোৱা নাই এফালে বজি গ'ল 11টা বাজিবই হ'লগৈ সিটো কৰোঁতে তথাপিতো উপায় নাই ঘৰখিনি মুচি লওঁ এয়া তেতেলী গছ এজোপা গেটৰ বাহিৰত ৰুম বুলি ভাবিলোঁ আৰু এয়া ককাই লৈ গৈছোঁ বলক বোলে গেটৰ বাহিৰত গছ এজোপা ৰুই দিওঁ বোলো
তাৰ বাবে এয়া লৈ গৈছোঁ গেটৰ বাহিৰলৈ। আৰু এতিয়া মই জেগাডোখৰ দেখুৱাই দিম কোন জেগা ৰুলে হ'ব। এইফালৰ পৰা ইফাল কৰোঁতে আজি 12টা বাজিবলৈ হ'লগৈ, ইমান দেৰি হৈছেগৈ, ভাত পানী বনোৱাই নাই। আৰু এইফালে সেনাখিনি ধুই পেলাই ল'ম, এনেকুৱাই বাহিৰত বহি মেলি গোটেই মাথাখিনি ধুই পেলাই ল'ম প্ৰথমতে, তাৰপিছত ভাত পানী বনাব আৰম্ভ কৰি দিম, গা পা ধুই মেলি। এয়া এতিয়া গা পা ধুই লৈ মেলি এতিয়া ফ্ৰেছ হৈ লৈ মেলি এতিয়া পাকঘৰত আহিছোঁ। এতিয়া কি ৰেডি কৰোঁ চাওঁ, আজি ভাত পানী দুপৰীয়া সাজ কি বনাওঁ। এতিয়া লাহে লাহে গোটেইকেইটা আৰম্ভ কৰি দিওঁ। আৰু ইফালেও কিটচেনো চফা কৰা নাই, চৌকাও মোচা নাই, এতিয়া লাহে লাহে গোটেইখিনি আৰম্ভ কৰিব লাগিব। আৰু এয়া ভাবিছোঁ আজি দুপৰীয়া সাজত বনাম ভাবিছোঁ ঢেকীয়া আৰু ঔটেঙা, এইফালে গৰৈ মাছ এটা লৈ লৈছোঁ। আৰু এইখিনি গোটেইখিনি বাছি ল'ম প্ৰথমতে। এতিয়া মই ঢেকীয়াখিনি ইমান ধুনীয়া চাওকচোন, ফ্ৰেছ আজি লৈ আহিছে ৰাতিপুৱা বজাৰৰ পৰা। এয়া বেছি গৰম হোৱাৰ বাবে তলৰ কিটচেনলৈ গুচি আহিলোঁ। আৰু এইফালে মই কেৰেলা আৰু আলু ভাজিম বুলি ইফালে কাটি থলোঁ, আৰু ঢেকীয়া মাছ গোটেইখিনি চফা কৰি দিলোঁ। আৰু এইফালে গেছত মই কেৰাহী পাতিয়ে থৈ দিলোঁ, গোটেইখিনি তেল দিয়ে দিলোঁ লগে লগে। এয়া প্ৰথমতে কেৰেলা ভাজিখিনি বনাই ল'ম, এইফালে পিঁয়াজ দি দিছোঁ আৰু এইফালে জলকীয়াখিনি দি দিছোঁ। আৰু আনফালে ঔটেঙা আৰু ঢেকীয়া মাছৰ জোল বনাবৰ বাবে এইফালে মাছ ভাতকেইটা ভাজি ল'লোঁ। প্ৰথমতে মাছকেইটা ভাজি লৈ মেলি আকৌ উলিয়াই ল'ম মই। এয়া পিঁয়াজখিনি আৰু জলকীয়াখিনি প্ৰায়খিনি সিজি গ'ল, আৰু এতিয়া আলু আৰু কেৰেলাখিনি দি দিছোঁ। এয়া মাছখিনি প্ৰায়খিনি সিজি গ'ল, এইখিনি উলিয়াই লওঁ এতিয়া। এয়া মাছ ভাজি থোৱা তেলখিনিতে মই পিঁয়াজখিনি দি দিছোঁ। এয়া অলপ দেৰি ভাজি লৈ মানে এয়া আদা নহৰু জালুক জলকীয়া গোটেইখিনি ব্লেণ্ড কৰি পিনি দি দিছোঁ ইয়াত লগে লগে। এয়া তেলখিনি বেৰিঙিব ধৰিছে, আৰু এইফালে লগে লগে দি দিছোঁ ঢেকীয়াখিনিকো। চাওঁচোন এতিয়া ঢেকীয়াখিনি প্ৰায় সিজিহে গৈছেগৈ, অকণমানে আৰু তলত অলপ লাগি ধৰিছে। আৰু এতিয়া মই লগে লগে দি দিম ঔটেঙাখিনি।
এয়া ভাত পানী বনাই থাকোঁতে মিষ্টাৰো আহি পালেহি দুপৰীয়া ভাত খাবলৈ কাৰণে। এয়া আহি পালেহি, এতিয়া আমি ভাত খাবলৈ ৰেডি কৰি দিম গোটেইকেইটা। আৰু বেটাও এইফালে লগত আহি গ'ল, বেটাই অথনি ওলাই গৈছিলে ইয়াৰ ফ্ৰেণ্ডৰ ঘৰলৈ। আনিলি কি এইটো? ক্ৰছ ব্ৰিডিং অফ প্লান্ট। হা? ক্ৰছ ব্ৰিডিং অফ প্লান্ট মানে বেলেগ প্লেন কিবা কৰিছে? এইটো নৰ্মেল হিবিস্কাছ মানে জবা ফুল, আৰু এইটো পিংকটো আছিলে, আৰু এইটো হোৱাইটটো। আৰু এয়া ভাত বাঢ়ি ল'ম। আৰু বেটাই ভাত নাখাওঁ বুলি ক'লে, ইয়াৰ ফ্ৰেণ্ডৰ সৈতে ভাত অলপ খাই আহিলোঁ বুলি ক'লে। তো এতিয়া মিষ্টাৰ আৰু মোৰ কাৰণে ভাতকেইটা বাঢ়ি ল'লোঁ। এয়া দুজনে ভাত খাবলৈ আৰম্ভ কৰি দিলোঁ। আৰু ভাতকেইটা খাই লৈ আজি ভাবিছোঁ অলপ ফুৰিবলৈ ওলাই যাওঁ। এয়া বেটা আমি চবে সকলোৱে ওলাই গৈছোঁ ঘৰৰ পৰা ফুৰিবলৈ, অলপ পাচিঘাট চাইডলৈ ফুৰিবলৈ যাওঁ বুলি। এয়া পাচিঘাটৰ কমলিঘাট আমি আহি পালোঁ। তাতে অলপ দেৰি বহি মেলি এনেই ফুৰি গুচি আহিম বুলি ভাবিছোঁ। সেয়া চাই লওক, জেগাডোখৰ ইমান ধুনীয়া, আৰু এতিয়া ইমান ধুনীয়াকৈ ইন'ভেশ্যন কৰিছে জেগাডোখৰ। আৰু তাতে ধুনীয়াকৈ বহিবলৈ জেগাডোখৰ উলিয়াই দিছে ইমান ধুনীয়াকৈ। আগতে কিন্তু এনেকুৱা নাছিলে। আজি মই কেইবাদিনৰ পাছতো গৈছোঁ, চাই ভাল লাগিছে জেগাডোখৰ। আৰু এইফালে গৈ আছোঁ, চাবচোন দেই, তাত চিয়াং নদীখন আছে। এই কাষতে থকা পাৰ্কখনতো বেটা তাহাঁতি খেলিবলৈ নামি গ'ল তললৈ, আৰু এইফালে খেলি আছেগৈ। আৰু আমি মিষ্টাৰ আৰু মই ওপৰতে বহি আনি অলপ দেৰি কথা পাতিলোঁ। এয়া তাতে অলপ দেৰি ইমান বহি লৈ মেলি, আৰু এতিয়া আমি ওলাই গৈছোঁগৈ ঘৰলৈ বুলি। আৰু এইফালে বেটাই KFC খাম বুলি কোৱাৰ কাৰণে আমি KFC পেকিং কৰি লৈ আহিলোঁ ঘৰলৈ। এয়া KFC সোমাই অৰ্ডাৰখিনি দি লৈ মেলি অলপ দেৰি বহি পেকিং কৰি ঘৰলৈ লৈ আহিলোঁ। এয়া আহি পাই গা পা ধুই ফ্ৰেছ আপ হৈ পিনি এয়া গোটেই বস্তুখিনি উলিয়াই লওঁ। এয়া বেটাই খাম বুলি কোৱাৰ কাৰণে গোটেইখিনি উলিয়াই দিছোঁ। আৰু আজি ব্লগখিনি মই ইমানতে সামৰি দিছোঁ। আৰু যদি আপোনালোকক মোৰ ভিডিঅ'খিনি চাই ভাল লাগিলে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে।